সপোন আছিল যে মই বিধায়ক হোৱাৰ পিছত এগৰ নিজৰ জাতিৰে সাজপাৰ লৈ মই বিধানসভা শপত গ্ৰহণ কৰিম বুলি মানে মই ভাবি আছিলোঁ। সপোন যেন লাগিছে। এই সপোনটো 4 বছৰ আগৰ সপোনটো দেখিছিলোঁ। 4 বছৰ আগৰ হোৱাটছএপত মই এটা ষ্টেটাছ লগাইছোঁ যে সপোন বাস্তৱৰ পিনে। এতিয়া বৰ্তমান মই হোৱাটছএপ ষ্টেটাছ চলাইছোঁ সপোন বাস্তৱত বুলি। তো সেই বস্তুটোৰ পৰা এই 4 বছৰ ষ্টেটাছৰ পৰা এই বৰ্তমান এই যাত্ৰাটো তাৰ ঘাট প্ৰতিকাৰ নেওচি মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো শ্ৰেষ্ঠ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত গোৱালপাৰা পশ্চিমবাসী ৰাইজৰ হৈ প্ৰতিটো পৰিস্থিতি, প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ ওচৰত থাকি সমস্যাটো সমাধান কৰিব মই চেষ্টা কৰিম। সপোন আছিল যে মই বিধায়ক হোৱাৰ পিছত এগৰ নিজৰ জাতিৰে সাজপাৰ লৈ মই বিধানসভা শপত গ্ৰহণ কৰিম বুলি মানে মই ভাবি আছিলোঁ। সপোন যেন লাগিছে। এই সপোনটো 4 বছৰ আগৰ সপোনটো দেখিছিলোঁ। 4 বছৰ আগৰ হোৱাটছএপত মই এটা ষ্টেটাছ লগাইছোঁ যে সপোন বাস্তৱৰ পিনে। এতিয়া বৰ্তমান মই হোৱাটছএপ ষ্টেটাছ চলাইছোঁ সপোন বাস্তৱত বুলি। তো সেই বস্তুটোৰ পৰা এই 4 বছৰ ষ্টেটাছৰ পৰা এই বৰ্তমান এই যাত্ৰাটো তাৰ ঘাট প্ৰতিকাৰ নেওচি মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো শ্ৰেষ্ঠ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত গোৱালপাৰা পশ্চিমবাসী ৰাইজৰ হৈ প্ৰতিটো পৰিস্থিতি, প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ ওচৰত থাকি সমস্যাটো সমাধান কৰিব মই চেষ্টা কৰিম। সপোন আছিল যে মই বিধায়ক হোৱাৰ পিছত এগৰ নিজৰ জাতিৰে সাজপাৰ লৈ মই বিধানসভা শপত গ্ৰহণ কৰিম বুলি মানে মই ভাবি আছিলোঁ। সপোন যেন লাগিছে। এই সপোনটো 4 বছৰ আগৰ সপোনটো দেখিছিলোঁ। 4 বছৰ আগৰ হোৱাটছএপত মই এটা ষ্টেটাছ লগাইছোঁ যে সপোন বাস্তৱৰ পিনে। এতিয়া বৰ্তমান মই হোৱাটছএপ ষ্টেটাছ চলাইছোঁ সপোন বাস্তৱত বুলি। তো সেই বস্তুটোৰ পৰা এই 4 বছৰ ষ্টেটাছৰ পৰা এই বৰ্তমান এই যাত্ৰাটো তাৰ ঘাট প্ৰতিকাৰ নেওচি মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো শ্ৰেষ্ঠ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত গোৱালপাৰা পশ্চিমবাসী ৰাইজৰ হৈ প্ৰতিটো পৰিস্থিতি, প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ ওচৰত থাকি সমস্যাটো সমাধান কৰিব মই চেষ্টা কৰিম।